রমজান মাহত এবাৰ হলেও এই নামাজ আপুনি পঢ়ক সালাতুত তাসবিহ 4 রাকাত নামাজ যদি আপুনি পঢ়িব পাৰে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা maaf কৰি দিব আপোনাক নিষ্পাপ মাসুম কৰি দিব এই নামাজৰ ইমানে ফজিলত হয় সালাতুত তাসবিহ নামাজ কোনো বান্দাই যদি পঢ়ে আৰু আল্লাহৰ ওচৰত দোয়া কৰে তাৰ জীৱনৰ 10 ধৰণৰ গুনাহ আল্লাহ ৰাব্বুল আলামিনে maaf কৰি দিব সেইজনক নিষ্পাপ মাসুম কৰি দিব খুদ আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই নামাজ তেখেতৰ খুৰায়েক হযরত আব্বাস রাদিয়াল্লাহু আনহু শিকাই দিছিল আৰু কৈছিল হে মোৰ মৰমৰ চাচা আপুনি প্ৰতিদিন এই নামাজ পঢ়িব যদি প্ৰতিদিন নোৱাৰে সপ্তাহত এদিন পঢ়িব যদি সপ্তাহতো নোৱাৰে মাহত পঢ়িব যদি মাহতো পঢ়িব নোৱাৰে আপুনি বছৰত এদিন এই নামাজ পঢ়িব আৰু হে মোৰ মৰমৰ চাচা আপুনি যদি বছৰতো এই নামাজ পঢ়িব নোৱাৰে জীৱনত এবাৰ হলেও এই নামাজ আপুনি পঢ়িব এই নামাজ পঢ়িলে আল্লাহ ৰাব্বুল আলামিন জীৱনৰ 10 ধৰণৰ গুনাহ আল্লাহ রাব্বুল আলামিনে maaf কৰি দিব নতুন গুনাহ পুরানা গুনাহ কবিরা সগীরা জানি করা গুনাহ না জানি করা গুনাহ সকলো ধৰণৰ গুনাহ আল্লাহ রাব্বুল আলামিনে maaf কৰি দিব আল্লাহ ৰাব্বুল আলামিন বহুত দয়াবান হয় বহুত ক্ষমাশীল হয় এজন বান্দাই জমিনৰ পৰা আৰম্ভ কৰি আসমান লৈকে যদি এই পৃথিৱী গুনাহ কৰি ভৰপুৰ কৰি দিয়ে আৰু আল্লাহৰ ওচৰত দোয়া কৰে মাগফিরাত বিচাৰে ক্ষমা প্ৰাৰ্থনা কৰে আল্লাহ ৰাব্বুল আলামিনে কয় মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা maaf কৰি দিম আল্লাহ তাআলাই কয় লা তাকনাতু মির রাহমাতিল্লাহ হে মোৰ বান্দাসকল তুমি জিমানে গুনাহ নকৰা কিয় মোৰ ৰহমতৰ পৰা নিৰাশ নহবা মোৰ ওচৰত আহা তওবা কৰা মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা maaf কৰি দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সালাতুত তাসবিহ নামাজ বহুত গুৰুত্বপূৰ্ণ এটি নামাজ হয় এই নামাজ বহুত ফজিলতপূৰ্ণ নামাজ হয় আমি বহুতে সালাতুত তাসবিহ নামাজৰ নিয়ত কেনেকৈ কৰিব লাগে নাজানো কোন সূৰা দি পঢ়িব লাগে কোন তাসবিহাতবোৰ কোন রুকুনত কিমান বাৰ তাসবিহাত পঢ়িব লাগে আমি নাজানো সালাতুত তাসবিহ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন আজি মই আপোনালোকক কৈ দিম আপুনি নিয়ত কেনেকৈ কৰিব কোন সূৰা দি পঢ়িব তাসবিহাত কোন রুকুনত কিমান বাৰ তাসবিহাত পঢ়িব লাগে সালাতুত তাসবিহ নামাজত তিসরা কলিমা সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার এই তাসবিহ 300 বাৰ পঢ়িব লাগে 4 রাকাত নামাজত 300 বাৰ তাসবিহ পঢ়িব লাগে এই নামাজৰ সম্পূৰ্ণ নিয়ম কানুন প্ৰথমৰ পৰা শেষলৈকে মই ধুনিয়াকৈ বুজাই দিম আপুনি ভিডিওটি বৰ ধুনিয়াকৈ আপুনি মনোযোগেৰে শুনিব আৰু আজি সালাতুত তাসবিহ নামাজ আপুনি শিকি লওক ৰমজান মাহৰ এই যে কেইদিন আছে প্ৰতি ৰাতি আপুনি এই নামাজ পঢ়ক ৰমজান মাহৰ প্ৰথম দ্বিতীয় আশাৰা এতিয়ালৈকে পাৰ হৈ গৈছে ৰহমতৰ আশাৰা পাৰ হৈ গৈছে মাগফিরাতৰ আশাৰা পাৰ হৈ গৈছে নাজাতৰ আশাৰা আৰম্ভ হৈছে এই নাজাতৰ আশাৰাৰ প্ৰতি ৰাতি আপুনি এই নামাজ পঢ়ক আল্লাহৰ ওচৰত দোয়া কৰক আল্লাহ তাআলাই জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব মনৰ আশাবোৰ পূৰণ কৰিব মকবুলিয়াত দান কৰিব জীৱনৰ সকলো গুনাহ খাতা maaf কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সালাতুত তাসবিহ নামাজ যেতিয়া আপুনি পঢ়িব ধুনিয়াকৈ প্ৰথমতে ওযু কৰি লব ধুনিয়াকৈ আপুনি যেতিয়া সুন্নতি নিয়মত ওযু কৰিব আল্লাহ ৰাব্বুল আলামিন ওযু কৰাৰ লগে লগে আপোনাক দুটা পুৰস্কাৰ দান কৰিব এক নম্বৰত আপোনাৰ ওযুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল এই ওযুৰ অংগৰ সকলো সগীরা গুনাহবোৰ আল্লাহ ৰাব্বুল আলামিন ওযুৰ পানীৰ লগে লগে মোচন কৰি দিব ওযুৰ পানীৰ লগে লগে গুনাহবোৰ খহি পৰি যাব সুবহানাল্লাহ দ্বিতীয় নম্বৰ পুৰস্কাৰটো হৈছে আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মোৰ যি সকল উম্মতে ধুনিয়াকৈ ওযু কৰে কিয়ামতৰ দিনাখন তেওঁলোকৰ সেই ওযুৰ অংগবোৰ হাত ভৰি চেহাৰা ওযুৰ অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব মই দূৰৰ পৰা দেখিলে চিনি পাই যাম সেই সকল মোৰ উম্মত হয় সুবহানাল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মই সেই সকল উম্মতক শাফাআত কৰি জান্নাতলৈ লৈ যাম আল্লাহু আকবার সেই কাৰণে আপুনি ধুনিয়াকৈ ওযু কৰিব ধুনিয়াকৈ ওযু কৰি আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যি সকল বান্দাই ওযু কৰাৰ পিছত কলিমা শাহাদাত পাঠ কৰে আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰে আল্লাহ ৰাব্বুল আলামিন সেই সকল বান্দাৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়ে আৰু সেই সকল বান্দা যি দৰজা দি ইচ্ছা কৰিলে জান্নাতত প্ৰৱেশ কৰিব পাৰিব সুবহানাল্লাহি বিহামদি সেই কাৰণে আপুনি যেতিয়াই ওযু কৰিব ধুনিয়াকৈ ওযু কৰিব সুন্নতি নিয়মত ওযু কৰিব আৰু ওযু কৰি আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু ইয়াৰ পিছত আপুনি জায়নামাজ পাৰি লৈ আপুনি যিকোনো নিৰ্জন ঠাইত জায়নামাজ পাৰি লৈ আপুনি থিয় হৈ যাব আৰু সালাতুত তাসবিহ 4 রাকাত নামাজৰ নিয়ত
করিব নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাআতি সালাতিত তাসবিহি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার نويت أن أصلي لله تعالى 4 ركعات صلاة التسبيح نفل متوجها إلى جهة الكعبة الشريفة الله أكبر যদি আরবিত আপোনাৰ অসুবিধা হয় আপুনি অসমীয়াত নিজৰ ভাষাত এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে সালাতুত তাসবিহ 4 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার মই আল্লাহৰ ওয়াস্তে সালাতুত তাসবিহ 4 রাকাত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব নিয়ত মানে হৈছে আল কসদু ওয়াল ইরাদাতু ইচ্ছা কৰা সংকল্প কৰা আপুনি কি কৰিম বুলি ভাবিছে এই কথাখিনি যদি আপোনাৰ মনত থাকে মই তাসবিহ 4 রাকাত নামাজ পঢ়ি আছো এই কথাখিনি আপোনাৰ যদি মনত থাকে হেতু আপোনাৰ নিয়ত হল নিয়ত যদি উচ্চাৰণ কৰি ক'ব পাৰে আৰবিত ক'ব পাৰে নিজৰ ভাষাত ক'ব পাৰে ইয়াতে ভাষা লৈ আপোনাৰ সবৰ ডিফাৰেন্স নাই আপুনি যে আৰবিত ক'লে সব বেছি পাব নিয়তটো আৰবিত ক'লে সব বেছি পাব তেনেকুৱা কথা নহয় নিজৰ ভাষাত আপুনি নিয়ত ক'লে একে সমান সব পাব গতিকে আপুনি মনে মনে এইখিনি ভাবি ললে হ'ব মই আল্লাহৰ ওয়াস্তে সালাতুত তাসবিহ 4 রাকাত নামাজ পঢ়ি আছো আল্লাহু আকবার পুৰুষসকলে কাণৰ লথি বৰাবৰ হাত উঠাব আৰু নাভিৰ তলত হাত বান্ধি লব আৰু আমাৰ মহিলা মাফুনিসকলে কান্ধলৈকে হাত উঠাব আৰু সিনাৰ ওপৰত বান্ধি লব তাৰ পিছত সানা পঢ়িব سبحانك اللهم وبحمدك وتبارك اسمك وتعالى جدك ولا إله غيرك সানা পঢ়াৰ পিছত 15 বাৰ এই তাসবিহ পঢ়িব লাগিব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার নিয়ত কৰি সানা পঢ়াৰ পিছত 15 বাৰ এই তাসবিহ পঢ়ি লৈ তাৰ পিছত আউযুবিল্লাহ বিসমিল্লাহ সূরা ফাতিহা আৰু অন্য সূরা পঢ়িব মই আসানিৰ কাৰণে এইখিনিও পঢ়ি দিছো আউযু বিল্লাহি মিনাশ শাইতানিৰ রাজীম بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم ألم تر كيف فعل ربك بأصحاب الفيل ألم يجعل كيدهم في تضليل وأرسل عليهم طيرا أبابيل ترميهم بحجارة من سجيل فجعلهم كعصف مأكول যেতিয়া কেরাত হৈ যায় রুকুত যোৱাৰ আগত 10 বাৰ আকৌ এই তাসবিহ পঢ়ি লব লাগিব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার কিমান বাৰ হল 25 বাৰ মনত ৰাখিব তাৰ পিছত আল্লাহু আকবার বুলি রুকু লৈ যাব রুকুৰ তাসবিহ পঢ়াৰ পিছত রুকুৰ তাসবিহ 3 বাৰ পঢ়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম তাৰ পিছত এই তাসবিহ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ইয়াতে 10 বাৰ 35 বাৰ হল তাৰ পিছত সামি আল্লাহু লিমান হামিদা কই থিয় হৈ যাব থিয় হৈ রব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত 10 বাৰ আকৌ এই তাসবিহ পঢ়িব লাগিব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ পঢ়াৰ পিছত আল্লাহু আকবার বুলি সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা 3 বাৰ পঢ়াৰ পিছত আকৌ 10 বাৰ এই দোয়া পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ পঢ়াৰ পিছত আল্লাহু আকবার বুলি বহি যাব দুই সিজদাৰ মাজত যেটো বহা হয় এই বহাটোক জলসা বুলি কোৱা হয় আৰু জলসাত বহি ইয়াতে এটা দোয়া আছে আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি এই দোয়া পঢ়াৰ পিছত 10 বাৰ এই তাসবিহ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ পঢ়াৰ
পিছত পুনৰাই সিজদালৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান ৰাব্বিয়াল আ'লা সুবহান ৰাব্বিয়াল আ'লা সুবহান ৰাব্বিয়াল আ'লা তিনিবাৰ পঢ়াৰ পিছত আকৌ 10 বাৰ এই তাসবিহ পঢ়িব সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ এনেকৈ পঢ়িলে এক রাকাতত 75 বার এই তাসবিহ পড়া হল সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার আপোনাৰ মনত থাকাৰ কাৰণে মই তাসবিহখিনি কোন রুকুনত কিমানখিনি পঢ়া হৈছে আকৌ হিসাব দেখাই দিছো আপুনি নিয়ত কৰাৰ পিছত সানা পঢ়ি লৈ 15 বাৰ এই তাসবিহ পঢ়িছিলে কেৰাতৰ পিছত 10 বাৰ 25 বাৰ হল তাৰ পিছত রুকুত যায় রুকুৰ তাসবিহ পঢ়াৰ পিছত 10 বাৰ 35 বাৰ হল রুকুৰ পৰা থিয় হৈ 10 বাৰ 45 বাৰ হল আল্লাহু আকবার কই সিজদাত যায় সিজদাৰ তাসবিহ পঢ়াৰ পিছত 10 বাৰ 55 বাৰ হল তাৰ পিছত দুই সিজদাৰ মাজত 10 বাৰ 65 বাৰ হল আৰু দ্বিতীয় সিজদাত 10 বাৰ 75 বাৰ হল এনেকৈ এক রাকাতত 75 বাৰ এই তাসবিহ পঢ়া হ'ব আৰু প্ৰতি রাকাতত 75 বাৰ কৈ 4 রাকাত নামাজত 300 বাৰ এই তাসবিহ পঢ়া হ'ব 4 রাকাত নামাজ যেতিয়া সম্পূৰ্ণ হৈ যায় তাৰ পিছত আপুনি সালাম ফিৰাই আল্লাহৰ ওচৰত হাত তুলি দুআ কৰিব আপোনাৰ জীৱনৰ সকলো গুনাহ খাতা আল্লাহ ৰাব্বুল আলামিনে মাফ কৰি দিব সালাতুত তাসবিহ নামাজৰ বহুত ফজিলত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে এই নামাজ শিকাই দিছিল তেখেতৰ খুৰায়েক হযরত আব্বাস রাদিয়াল্লাহু আনহু এই নামাজৰ তৰিকা শিকাই দিছিল আৰু কৈছিল প্ৰতিদিন এই নামাজ আপুনি পঢ়িব প্ৰতিদিন নোৱাৰিলে আপুনি সপ্তাহত পঢ়িব সপ্তাহত নোৱাৰিলে মাহত পঢ়িব মাহত নোৱাৰিলে বছৰত আৰু বছৰত যদি নোৱাৰে আপুনি জীৱনত এবাৰ হলে এই নামাজ পঢ়িব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিমান তাকিদ দি কৈছিল জীৱনত এবাৰ হলেও এই নামাজ পঢ়িব পবিত্ৰ ৰমজান মাহ চলি আছে এই মাহত যদি আপুনি এই নামাজ পঢ়িব পাৰে আপোনাৰ কপাল খুলি যাব জীৱনৰ সকলো গুনাহ খাতা আল্লাহ ৰাব্বুল আলামিনে মাফ কৰি দিব আমি এই পবিত্ৰ রমজান মাহৰ দিনত রোজা ৰাখিছো ৰাতি তাৰাবিৰ নামাজ পঢ়িছো দিন কিনবা তো ৰাতি যেতিয়া আপোনাৰ সুযোগ হয় আপুনি এই নামাজ পঢ়িব আল্লাহৰ ওচৰত দুআ কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ এই নামাজৰ যোগেদি জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব আল্লাহ তাআলা আমাক সকলোকে সালাতুত তাসবিহ নামাজ পঢ়াৰ আৰু আল্লাহৰ খুশনদি হাসিল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু